আচ্ছা বিজেপিৰ যে এই যে আমাৰ জয়শংকৰ বা তেনেকুৱা আৰু যে বহুত অজিত ডোভাল তেওঁলোকৰ যে সন্তানবিলাক বিদেশৰ নাগৰিক সেইটো লৈ মুখ্যমন্ত্ৰীয়ে নকয় কিয় নকয়? মুখ্যমন্ত্ৰীৰ কথা হৈছে কি তেখেত তৰল বক্তব্য দিয়া মানুহ এগৰাকী তেখেতৰ মানে মুখ্যমন্ত্ৰীৰ চকীখনৰ যিটো গৰিমা সেয়া ৰক্ষা কৰিব পৰা নাই তৰল বক্তব্য দি এতিয়া ক'বলৈ গ'লে এক প্ৰকাৰ হাঁহিয়াতৰ পাত্ৰ হৈছে অসমৰ জনসাধাৰণৰ সন্মুখত। তেখেত যদি সঁচাকৈ গৌৰৱ গগৈ যিটো পাকিস্তানী এজেণ্ট তেনেহ'লে আমিওতো সমৰ্থন নকৰোঁ না। তেখেত যদি পাকিস্তানী এজেণ্ট তাৰমানে দেশৰ সুৰক্ষাৰ বাবে ভাবক কি তেখেতক জেলতহে দিব লাগে। এইবিলাক কথা পাতি কি লাভ? SIT গঠন কৰিল, অমুক কৰে তমুক কৰিল, বোলে সেই ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে কয়, আকৌ বোলে 10 তাৰিখত মই নক'লোঁ এতিয়াহে ক'লোঁ। নিৰ্বাচনৰ কাৰণে ভয় খাইছেতো যে গৌৰৱ গগৈৰ প্ৰতি উজনি নামনি সকলো অঞ্চলৰ মানুহ পাহাৰ ভৈয়াম সকলো জনসাধাৰণে যেতিয়া আকুণ্ঠ সমৰ্থন আগবঢ়াইছে তেতিয়া ভয়টোৰ হৈ পেলাই কিছুমান তৰল বক্তব্য দি পেলাই মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে। এইটোৱে নেট কথা আৰু তেখেতৰ বক্তব্যৰ যি কথা এইখিনিয়ে হৈছে মেইন কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।